নমস্কাৰ আসাম টেটৰ কাৰণে এটা উল্লেখযোগ্য ক্লাছ হৈ গ'ল ভয়েস চেঞ্জ মানে গ্ৰামাৰৰ সেকশনটোৰ কাৰণে এটা ইম্পৰ্টেন্ট মাষ্টাৰ ক্লাছ হৈ গ'ল ভয়েস চেঞ্জ সো আজি আমি এই ক্লাছটোত ভয়েস চেঞ্জ কেনেকৈ কৰিম আমি সকলোৱে জানো যদিও শৰ্ট ট্ৰিকৰ সৈতে আমি খুব কম সময়ৰ ভিতৰত ভয়েস চেঞ্জ কেনেকৈ কৰিব পাৰো সেইটা বিষয়ে আজি আমি আলোচনা কৰিব গৈ আছো সো চাওচোন প্ৰতিটো সেন্টেন্সৰ কেনেকৈ ভয়েস চেঞ্জ কৰা হয় খুব কম সময়ৰ ভিতৰত ঠিক আছে আমি আৰম্ভ কৰিছো আৰু এই ভয়েস চেঞ্জ সকলোবিলাক পৰীক্ষাৰ কাৰণে দৰকাৰী ঠিক আছে সো আমি আৰম্ভ কৰিছো আজি আমি ক্লাছটোত বেসিকৰ পৰা একেবাৰে আমি কনসেপ্ট ক্লিয়াৰিং লৈকে গুছি যাম ঠিক আছে প্ৰথমে আমি বেসিক আমি যিখিনি লেভেল হ'ব সেই লেভেলখিনি বিষয় অলপ চাই পেলাই আমি তাৰ যিখিনি ৰুলছ হ'ব সেই ৰুলছখিনি বিষয় চাই পেলাই আমি ইয়াৰ কনসেপ্ট চাম ঠিক আছে সো পিডিএফৰ কাৰণে আমাৰ এপটো ডাউনলোড কৰিব সকলোবিলাক পিডিএফ তাত পাব আৰু যদি আসাম টেটৰ কাৰণে আপুনি কোৰ্সটো লম বুলি ভাবি আছিলে প্ৰাইসটো হাই হৈ থকা কাৰণ লব পৰা নাছিলে এতিয়া এটা ভাল খবৰ যে আমাৰ কোৰ্সটো প্ৰাইস মাত্ৰ 599 কৰি দিয়া হৈছে তাত থাকিব আপোনাৰ 5000 plus GK MCQs ঠিক আছে GK GS or MCQs আপোনাৰ 5000 plus থাকিব আৰু আপোনাৰ পেডাগজি 500 plus MCQ থাকিব পেডাগজি 500 plus কি থাকিব MCQs থাকিব আৰু আপুনি গোটে এন্টাৰ সিলেবাসৰ MCQ আসামিজ আৰু ইংলিছৰ সৈতে ভিডিও লেকচাৰছ আপুনি 599 ত লাভ কৰিব ঠিক আছে সো আমি স্টাৰ্ট কৰিছো আজি ভয়েস চেঞ্জৰ ক্লাছটো ঠিক আছে ওকে সো ভয়েস চেঞ্জ বুলি ক'লে আমি টেন্সৰ বিষয় জানিব লাগিব কাৰণ কি টেন্স আমাক বহুত বেছি দৰকাৰ হ'ব ঠিক আছে সো টেন্স বহুত বেছি দৰকাৰ হ'ব মানে কি টেন্স আমাক আমি জনাটো বহুত বেছি দৰকাৰ টেন্স আৰু ভাৰ্ব ওকে সো ভাৰ্ব আৰু টেন্স আমি জনাটো বহুত বেছি দৰকাৰ এটা হৈ গ'ল ভাৰ্ব এটা হৈ গ'ল টেন্স আৰু এটা শকিং কথা হৈ গ'ল যে ভাৰ্ব আৰু টেন্স একেটা বস্তু কি হয় ভাৰ্ব আৰু টেন্স কি হয় একেটা বস্তু ঠিক আছে ভাৰ্ব আৰু টেন্স কি একেটা বস্তু ঠিক আছে ওকে সো ভাৰ্ব কেটা আছে ভাৰ্ব কেটা আছে আৰু টেন্স কেটা আছে টেন্স আমি জানো স্যাৰ প্ৰেজেন্ট টেন্স পাস্ট টেন্স আৰু ফিউচাৰ টেন্স ঠিক আছে প্ৰেজেন্ট পাস্ট আমি এই গুটেই কেটা কি কৰিব লাগিব ভয়েস চেঞ্জ কৰিব লাগিব ঠিক আছে ভয়েস চেঞ্জ কৰিব লাগিব আৰু এটো হৈ গ'ল তোমাৰ ভাৰ্ব ভাৰ্বৰ তোমাৰ হৈ গ'ল কি কি জানানে ভাৰ্ব হৈ গ'ল তোমাৰ V1 V2 V3 V4 V5 V6 আছে না নাই স্যার V5 লৈকে আছে ওকে স্যার V1 V5 আজি প্ৰথম শুনিছো ওকে সো প্ৰথম শুনিছা ভালকে শুনা V1 মানে গ'ল তোমাৰ প্ৰেজেন্ট টেন্স V1 মানে কি হৈ গ'ল স্যার প্ৰেজেন্ট টেন্স ওকে V2 মানে হৈ গ'ল স্যার পাস্ট টেন্স V2 মানে পাস্ট টেন্স V3 মানে পারফেক্ট টেন্স V3 মানে কি টেন্স পারফেক্ট টেন্স ওকে আৰু V4 মানে V1 plus ing মানে কি V4 টা মানে ইটো কি হ'ব V1 ৰ ing যোগ কৰিলে V4 ভাৰ্ব পোৱা যাব আৰু V5 মানে হ'ব স্যার ইউ প্ৰেজেন্ট টেন্স আমাৰ স্যার দুটা প্ৰেজেন্ট টেন্স নেকি ইয়েস দুটা প্ৰেজেন্ট টেন্স এটো হৈ গ'ল প্লুৰেল প্ৰেজেন্ট টেন্স আৰু এটো হৈ গ'ল তোমাৰ কি হ'ব সিঙ্গুলাৰ প্ৰেজেন্ট টেন্স ঠিক আছে আৰু এটো হৈ গ'ল কি প্লুৰেল প্ৰেজেন্ট টেন্স ওকে স্যার ডান ওকে আমি এখিনিলে গম পালো আৰু টেন্স গম পালো প্ৰেজেন্ট পাস্ট ফিউচাৰ তিনটা ধৰণৰ টেন্স থাকিব আৰু ইয়াৰ ভাৰ্ব থাকিব প্ৰেজেন্ট পাস্ট পারফেক্ট আৰু ing যোগ হৈ পেলা V4 হ'ব আৰু প্ৰেজেন্টৰ কি হ'ব V3 হ'ব ওকে স্যার এখিনিলে গম পালো আকৌ যদি মই কৈ দিও যে সৰুকৈ এটা কথা এটা কৈ ৰাখো যে এগ্ৰিমেন্ট কাৰণ এগ্ৰিমেন্ট স্যার সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট ঠিক আছে সাবজেক্ট প্লাস ভাৰ্বৰ যেটো এগ্ৰিমেন্ট হ'ব এটো এটা বহুত বেছি দৰকাৰ হ'ব আমাক কি হয় সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট ওকে সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টত কি হ'ব সাবজেক্ট যদি সিঙ্গুলাৰ হ'ব তাৰ লগত তোমাৰ যেটো ভাৰ্ব লাগিব সেই সেন্টেন্সত ভাৰ্বটো কি হ'ব লাগিব সিঙ্গুলাৰ হ'ব লাগিব ভাৰ্বটো সিঙ্গুলাৰ হ'ব লাগিব ডান স্যার ডান যদি এই সেন্টেন্সটো সাবজেক্ট যদি প্লুৰেল হয় তেতিয়া কি হ'ব লাগিব সেই সেন্টেন্সত থকা যেটো ভাৰ্ব হ'ব সেই ভাৰ্বটো সব প্লুৰেল হ'ব লাগিব ওকে ডান স্যার ডান সো এতিয়া আমি আৰম্ভ কৰিছো আমাৰ ভয়েস বাইখিনি আৰু দৰকাৰ হ'ব যিখিনি আমাৰ টেন্সৰ ক্লাছ মোৰ দিয়া হৈছে সো টেন্সৰ ক্লাছটো চাই ললে আপোনাৰ টেন্সৰ বিষয় যিমান ডাউটছ সব ক্লিয়াৰ হৈ যাব মাত্ৰ এটা ক্লাছত কোন ধৰণৰ আপুনি ফৰ্মুলা মুখস্থ ৰাখিব নালাগে ই যে আমাৰ কোত হয় ওয়াজ হ্যাভ হেড এইবিলাক কোত হয় কো আপোনাৰ মুখস্থ ৰখা বস্তু নহয় আপুনি এবাৰ চাই লওক টেন্স মাৰি পেলাই মোৰ ক্লাছ পাই যাব ঠিক আছে ওকে আমি আৰম্ভ কৰিছো ভয়েস হলে ওকে সো ভয়েস বুলি যোৱাৰ লগে লগে আমাৰ কি হ'ব গুটে ইংলিশৰ দুনিয়াখনত তিনটা এক নম্বৰ বস্তু তিনটাই আছে বস্তু বেলেগ একো নাই সেই তিনটা হৈ গ'ল স্যার কি জানা না সাবজেক্ট প্লাস নেক্সট সেকেন্ড এই তিনটা বস্তু হৈ গ'ল তোমাৰ সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এই তিনটা বাহিৰে বেলেগ একো নাই এই তিনটাতে গুটে ইংৰাজীখন হুমাই আছে গুটে ইংলিশ গুটে হুমাই আছে ইয়াতে এই সাবজেক্ট ভার্ব অবজেক্টৰ মাজত ঠিক আছে সো সেন্টেন্স এটা আমি যদি লও আমাৰ সেন্টেন্সৰ প্ৰথমে যে থাকিব সেইটো সাবজেক্ট হ'ব আৰু যেটো মাজত থাকিব সেইটো ভার্ব হ'ব আৰু এটা থাকিব তোমাৰ শেষত হ'ব কি এটো অবজেক্ট হ'ব ঠিক আছে ওকে সো এই সেন্টেন্সটো কি হ'ল মোহন ৰাইটস পোয়েম ওকে সো সেন্টেন্স এটা দিছে যে মোহন writes 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 poem ঠিক আছে মোহন writes poem ওকে এই সেন্টেন্সটো আমি কি কৰিব লাগে এই সেন্টেন্সটো আমি কি কৰিব লাগে এতিয়া কোনবা কব পাৰিব না
ওকে এই সেন্টেন্সটো আমি কি কৰিব লাগে এই সেন্টেন্স যদি আমাক ভয়েস চেঞ্জ কৰিবলৈ দিয়ে তাৰ আগত আমি জানিব লাগিব সেন্টেন্সটো কোনটো ভয়েসত আছে স্যাৰ ভয়েস চেঞ্জ কৰা বুলি কোৱাৰ লগে লগে আমি এটো জানিব লাগে যে ওকে আমি এটো জানিব লাগে যে ভয়েস দুই ধৰণৰ থাকে ওকে ভয়েস দুই ধৰণৰ থাকে এটা হৈ গল স্যাৰ এক্টিভ ভয়েস এটা হৈ গল প্যাসিভ ভয়েস এটা হৈ গল এক্টিভ ভয়েস এটা হৈ গল এক্টিভ ভয়েস আৰু এটা হৈ গল স্যাৰ প্যাসিভ ভয়েস আমি জানো যদিও অকমান কৈ দিয়া তো মোৰ দায়িত্ব প্যাসিভ ভয়েস ঠিক আছে যেটো এক্টিভ ভয়েস হ'ব স্যাৰ হেতু যেটো কৰ্তা হ'ব কৰ্তা জন আগত থাকিব বা কৰ্তাক প্ৰাধান্য দিয়া দেখা যাব যাক একশন মানে ডুৱাৰ অফ একশন বুলি কোৱা হ'ব যি তোমাৰ কাৰ্যটো কৰিব যি কৰ্তা হ'ব একশনটো ডান স্যাৰ ডান এই সেন্টেন্সটো কি হ'ব এজন কি হয় কৰ্তা হয় কোন মোহন কৰ্তা হয় ঠিক আছে যদি যেটো সেন্টেন্সৰ কৰ্তাজনক প্ৰাধান্য দিয়া হয় বা তেওঁ প্ৰাইম হিচাপে লোৱা হয় তেতিয়া গম পাবা যে এটো এক্টিভ ভয়েস তাৰ মানে মোহন রাইটস পোয়েম এটো হ'ব এক্টিভ ভয়েস হয়নে যত কৰ্তাক কি হয় এক্টিভলি দেখুৱা হৈছে এটো হ'ব কি এক্টিভ ভয়েস মোহন রাইটস পোয়েম এটা কথা হল যে স্যাৰ কি কৰিব লাগে প্যাসিভ কৰিব লাগে সো প্যাসিভ কৰাৰ নিয়মটো বৰ বেলেগ ধৰণৰ নহয় একেবাৰে সিম্পল এটা তোমাৰ কি হয় সিস্টেম হয় যত তোমাৰ কি হ'ব যেটো অবজেক্ট হ'ব সেই অবজেক্টটো সাবজেক্ট হ'ব যেটো অবজেক্ট হ'ব হেতু কি হ'ব সাবজেক্ট হ'ব আৰু যেটো সাবজেক্ট হ'ব হেতু অবজেক্ট হ'ব হেতু কি হ'ব অবজেক্ট হ'ব ওকে আৰু লগৰ এটা লাগিব তোমাৰ বাই দ্বাৰা যোগ কৰা হ'ব আৰু ভাৰ্বৰ সদায় থাৰ্ড ফৰ্ম ইউজ হ'ব কি হ'ব ভাৰ্বৰ সদায় কি হ'ব থাৰ্ড ফৰ্ম ইউজ হ'ব যেতিয়া আমি কইম চেঞ্জ কৰিম তেতিয়া কি ভাৰ্বৰ সদায় থাৰ্ড ফৰ্ম ইউজ হ'ব আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ হোৱাৰ লগে লগে ইয়াত চাৰটো আমাক কি লাগিব আপুনি কৈছে আগৰ টেন্সৰ ক্লাছত যে যেতিয়া ভাৰ্বৰ থাৰ্ড ফৰ্ম আহে তেতিয়া কি আহে আপুনি কৈছে যেতিয়া ভাৰ্বৰ থাৰ্ড ফৰ্ম আহে তেতিয়া বুলে তাত কি লাগে অক্সিলাৰি ভাৰ্ব লাগে কি লাগে অক্সিলাৰি ভাৰ্ব লাগে ওকে স্যাৰ এক সেকেন্ড মই স্ক্রিনখন অকমান চেঞ্জ কৰি ললে ভাল লাগিব ওকে এখন স্ক্রিন লৈছো ঠিক আছে ওকে সো কি হ'ব আপোনাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম ললে এটো ভিজিবিলিটি হ'ব না কালাৰ এটো হ'ব নহব ব্ল্যাক এ ঠিক আছে ওকে ঠিক আছে চোৱা এক সেকেন্ড মোক চাব দিয়া ঠিক আছে ক্লিয়াৰ ওকে ক্লিয়াৰ চোৱা মই কৈছিলো যে টেন্স আছে প্ৰেজেন্ট টেন্স এটা হৈ গল প্ৰেজেন্ট টেন্স ওকে স্যাৰ এই প্ৰেজেন্ট টেন্স বুলি কোৱাৰ লগে লগে আচ্ছা ভাগগিতা আছে আমি তো সকলোৱে জানো তাৰ প্ৰথমটো হৈ গল প্ৰেজেন্ট ইনডেফিনিট কি হ'ব প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট ইনডেফিনিট এই গুটে স্লাইড খিনি মই সেভ কৰি ৰাখি পেলাই দি দিম হা আপোনালোকক সিম্পল প্ৰেজেন্ট টেন্স ঠিক আছে এটা হৈ গল স্যাৰ সিম্পল প্ৰেজেন্ট টেন্স ওকে এই সিম্পল প্ৰেজেন্ট টেন্সৰ এতিয়া এই সেন্টেন্সটো আমি যেটো লৈছিলো এই সেন্টেন্সটো কি সেন্টেন্স মানে কি টেন্সৰ আছে সাইটো আছে মোহন রাইটস পোয়েম আছে কি আছে মোহন রাইটস পোয়েম আছে ওকে মোহন রাইটস যদি পোয়েম আছে এটা কি টেন্সৰ হ'ব কি টেন্স হ'ব মোহন রাইটস পোয়েম টেন্সৰ কি হ'ব এটো স্যাৰ টেন্স হৈ যাব আপোনাৰ সিম্পল প্ৰেজেন্ট টেন্স ওকে কি আছে মোহন রাইটস পোয়েম ওকে স্যার কি প্রেজেন্ট টেন্স কারণ ভার্বৰ লগত এস বাই এস লাগি আছে আপুনি কৈছিলে যে ভার্ব 1 v1 হয় যেটো তোমাৰ কি হ'ব প্ৰেজেন্ট হ'ব ঠিক আছে v1 ও প্ৰেজেন্ট হ'ব আৰু এটা আছিল v5 যেটো কি হ'ব হিউ প্ৰেজেন্ট হ'ব ঠিক আছে হিউ কি হ'ব প্ৰেজেন্ট হ'ব একিতে মই এটা কথা কওঁ যে ভাৰ্বৰ লগত যদি এস বাই এস ঠিক আছে চোৱা নাউন ওকে নাউনৰ লগত এস বা যদি ইএস লাগি থাকে হেতু হ'ব তোমাৰ কি প্লুৰেল নাউনৰ লগত যদি এস বাই এস থাকে হেতু হ'ব স্যাৰ প্লুৰেল হ'ব ওকে হেতু হ'ব কি প্লুৰেল হ'ব যেনে ম্যাঙ্গো এটা নাউন হয় ম্যাঙ্গো লগত যদি এস বা ইএস লাগি থাকে ই কি হ'ব স্যাৰ ম্যাঙ্গোজ হ'ব কি হ'ব ই ম্যাঙ্গোজ হ'ব আৰু ম্যাঙ্গোজ তো কি হয় স্যাৰ অলৱেজ প্লুৰেল হয় ঠিক আছে ওকে সো ভার্ব যেতিয়া মই ভাৰ্বৰ লগত যেতিয়া মই ইএস বা এস লগাই দিম তেতিয়া কি হ'ব স্যাৰ সিঙ্গুলাৰ হ'ব কি হ'ব স্যাৰ সিঙ্গুলাৰ হ'ব ঠিক আছে সিঙ্গুলাৰ হ'ব কি হ'ব গোজ হ'ব ই কি হ'ব স্যাৰ গোজ হ'ব ঠিক আছে নে গোজ হ'ব তাৰ মানে সিঙ্গুলাৰ সাবজেক্টৰ লগত সিঙ্গুলাৰ ভাৰ্ব মই কৈছিলো নে সো হেকাৰণে হি কি হয় সিঙ্গুলাৰ সাবজেক্ট হি লগত তোমাৰ গো হ'ব নে গোজ হ'ব কাৰণ কি হ'ব স্যাৰ গোজটো এটা কি হয় সিঙ্গুলাৰ সাবজেক্ট ঠিক আছে দে লগত কি হ'ব দে লগত মোক কমেন্টত দিব লাগিব যে দে লগত কি হ'ব গো হ'ব নে গোজ হ'ব যে এটো প্লুৰেল কোনটো সিঙ্গুলাৰ কোনটো মই কলো ঠিক আছে ওকে ক্লিয়াৰ কিলেকে ওকে সো এটা কি মোহন রাইটস সো এস লাগি আছে মানে প্ৰেজেন্ট টেন্সৰ ভাৰ্ব হয় ঠিক আছে এস লাগি আছে মানে কি প্ৰেজেন্ট টেন্সৰ ভাৰ্ব হয় তাৰ মানে এই সেন্টেন্সটো কি হ'ব স্যাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হৈ গল আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্স যিমান থাকিব তোমাৰ যদি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ যদি ভয়েস চেঞ্জ কৰিবৰ কাৰণে আহে তোমাৰ কাৰণে এটাই নিয়ম আছে হেতু হৈ গল তোমাৰ কি সাবজেক্ট তো কি হ'ব অবজেক্ট হ'ব ঠিক আছে সাবজেক্ট তো কি হ'ব অবজেক্ট হ'ব অবজেক্টৰ লগত তুমি কি কৰিব লাগিব আমাক কি লাগিব আমাক অক্সিলাৰি ভাৰ্ব লাগিব যিকিটা হ'ব ইজ হ'ব পাৰে আৰ হ'ব পাৰে এম হ'ব পাৰে ইজ এম আৰ প্লাস সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'ব কি হ'ব সদায় স্যাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'ব আৰু প্লাস কি লাগিব তোমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্মৰ লগত বাই লাগি পেলাই যেটো তাত আছিল তোমাৰ হেতু কি হ'ব সাবজেক্টটো আমি ইয়াত দিব লাগিব কি হ'ব আমি ইয়াত সাবজেক্টটো দিব লাগিব ঠিক আছে নে ওকে স্যাৰ
ডান সো কি হ'ব ইয়াত তোমাৰ যেটো আছিল সাবজেক্ট এটো তোমাৰ কি হ'ব ইয়াত অবজেক্ট ঠিক আছে সো মোহন ৰাইটস পোয়েম এটো কি হ'ব তোমাৰ এটো কি হৈ গল সব পোয়েমটো আগত আহিব পোয়েম কি হ'ব তোমাৰ পোয়েম হৈ গল ন পোয়েমছ আছে নে পোয়েম আছে poems আছে so poems আছে হয়নে so কি হলো poems ললা poems so subject কি হতো plural so subject যদি plural হয় verb plural লাগিব আৰু plural ভাৰ্বৰ ভিতৰত আমাৰ ৰুলটো কি আছিল আমাৰ ৰুলটো হৈ গল স্যাৰ যে ইয়াক নেৰেশন চেঞ্জ কৰাৰ মানে ইয়াৰ ভয়েস চেঞ্জ কৰাৰ ৰুলটো হৈ গল যে ইয়া কি হ'ব অবজেক্টটো আগত লাগিব yes sir অবজেক্ট লাগিব is লাগিব নহলে am লাগিব নহলে are লাগিব প্লাস লাগিব স্যার vt লাগিব by লাগিব অবজেক্ট লাগিব হয়নে by কি লাগিব আমাৰ আমি অবজেক্ট ললো by সাবজেক্ট লাগিব ঠিক আছে ওকে সো তাৰ মানে ইয়াৰ উল্টাটো মই ইয়াত লিখি দিছো ফৰ্মুলা ওকে সো অবজেক্টটো কি হয় পোয়েম ঠিক আছে poems অবজেক্ট হয় সো অবজেক্টটো লৈ আনা poems সো poems যেতিয়া মই অবজেক্টটো লৈ আহিলো সো এটো অবজেক্টৰ মতে তাৰ পাছত আমাৰ কি ভাৰ্ব লাগিব তাৰ মানে is am are ভিতৰত কিবা লাগিব সো এটো কি হয় সাবজেক্ট সো সাবজেক্ট যদি প্লুৰাল হয় ভাৰ্ব প্লুৰাল লাগিব is am সিঙ্গুলার সাবজেক্ট are প্লুৰাল সাবজেক্ট are লগাই দিয়া poems are কি হ'ব তোমাৰ vt লাগিব হয়নে poems are vt মানে কাৰ vt এই সেন্টেন্সটো যেটো ভাৰ্ব আছে তাৰ vt সো ৰাইটছৰ কি লাগিব তোমাৰ vt মানে কি হ'ব ৰিটেন কি হ'ব তোমাৰ ৰিটেন ওকে ৰিটেন সো বাই আছে না আছে বাই লগোৱা তবা তুমি সাবজেক্ট কি আছিল সাবজেক্ট আছে মোহন সো এটো কি নাউন হয় চেঞ্জ নহয় ঠিক আছে মোহন ওকে সো poems are written by মোহন কাৰবাৰ কিবা ডাউট আছে poems are written by মোহন কাৰবাৰ কিবা ডাউট আছে নাই কাৰো ডাউট নাই ওকে ওকে ঠিক আছে মই গুটে স্লাইড গিটা দি দিম কাবা যদি প্ৰবলেম আছে চাই লব ভয়েসত যাতে কাৰো আৰু নেক্সট টাইম ডাউট থাকিব নালাগে ওকে সো সাবজেক্টিভ কেস অফ অবজেক্টিভ গম পাছনে যদি তোমাৰ এক্টিভত আই থাকে পেসিভত মি উই থাকিলে হ'ব আস ইউ থাকিলে হ'ব ইউ চেঞ্জ নাই হি হলে হ'ব হিম সি হলে হ'ব হার ইট হলে ইতে হ'ব দে হলে দেম হ'ব ঠিক আছে সো এই চাৰ্টখন মই লগতে ৰাখি যাম প্ৰতিটো হেয়াতে প্ৰতিটো প্ৰশ্নতে সো আমাৰ সুবিধা হ'ব ঠিক আছে সো এটো গল আমাৰ কি প্ৰেজেন্ট ইনডেফিনিট টেন্স সো প্ৰেজেন্ট ইনডেফিনিট টেন্স মই শিকাই দিলো এতিয়া যে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ কি হ'ব এক্টিভত থাকিব সাবজেক্ট ভাৰ্ব s by s ঠিক আছে s by s লাগিলে ঠিক আছে আৰু s by s প্লাস তোমাৰ কি হ'ব অবজেক্ট আহি গল ঠিক আছে সো ইয়াত পেসিভ কৰিলে কি হ'ব অবজেক্ট প্লাস is am are প্লাস vt প্লাস by প্লাস সাবজেক্ট এটো কৰি দিলে আমি কি হ'ব আমাৰ কি হ'ব প্ৰেজেন্ট ইনডেফিনিট হৈ গল সো এতিয়া মোক ক'ব লাগে এইটোত কি হ'ব এতিয়া আমাৰ এইটো যেটো কোৱেশ্চনটো আছে ন এই কোৱেশ্চনটোত কি হ'ব অকমান কাৰাকে লৈছো কাৰাটো ইয়াত আছে ওকে ঠিক আছে এটা সোৱা এটা আছে আই রাইড এ বাইসাইকেল কি আছে প্ৰশ্নটো আছে যে আই রাইড এ বাইসাইকেল ওকে কোন পৰ উঠালে সময় ঠিক আছে ওকে আই রাইড এ বাইসাইকেল কি হ'ব আই রাইড এ বাইসাইকেল এই প্ৰশ্নটো কি হ'ব ইয়াত কি হ'ব স্যাৰ সাবজেক্ট কোন সাবজেক্ট হৈ গল ইয়াত আই স্যাৰ সাবজেক্ট ইয়াত আই সো সাবজেক্ট ইয়াত আই ইয়াত স্যাৰ ভাৰ্ব রাইড ইয়াত কি হ'ব ভাৰ্ব কি হ'ব ৰাইট টু ভাৰ্ব হ'ব মানে বাইসাইকেলটো তোমাৰ কি হ'ব যেটো আৰ্টিকল লগত থাকে সেই আৰ্টিকলটো লগতে যাব হা সো এটো বাইসাইকেলটো কি হ'ল স্যাৰ অবজেক্ট হৈ গল অবজেক্ট সো আমি অবজেক্টৰ পৰা আৰম্ভ কৰিব লাগিব ইয়েস স্যাৰ লৈ না এ বাইসাইকেল সো বাইসাইকেল লিখিলে ভুল হ'ব হয়নে কিন্তু আমাৰ আগত যে আৰ্টিকল আছে হেতু আৰ্টিকল আমাৰ লগত যাব ঠিক আছে সো এটো কি হ'ব এ বাইসাইকেল হ'ব এ বাইসাইকেল ওকে স্যাৰ আমাৰ ৰুল কি আছিল ৰুল আছিল যে অবজেক্টৰ লগত আমি দিব লাগিব অক্সিলাৰি ভাৰ্ব যেনেকে is am are প্লাস আমাৰ কি হ'ব স্যাৰ vt হ'ব প্লাস কি হ'ব সাবজেক্ট হ'ব ঠিক আছে সো এ বাইসাইকেল সাবজেক্ট সিঙ্গুলার ওকে ভার্ব সিঙ্গুলার লোৱা is am are আছে is লোৱা এ বাইসাইকেল is স্যার কি হ'ব তাৰ পৰা vt লাগিব ওকে এ বাইসাইকেল is রাইডাৰ কি হ'ব স্যাৰ ৰিডেন কি হ'ব স্যাৰ ৰিডেন ওকে ৰিডেন তা বাই লাগিব না বাই লাগিব বাই কি হ'ব বাই আই আছে সো আই চেঞ্জ হলে কি হ'ব আই চেঞ্জ হলে স্যার মি হ'ব ওকে আই চেঞ্জ হলে কি হৈ যাব মি হ'ব বাই মি ইয়াৰ কাৰণে এটো শুদ্ধ আনসাৰ কি হ'ব এ বাইসাইকেল ইজ ৰিডেন বাই মি ওকে ডান ঠিক আছে এটো কোৱেশ্চন কাৰো একো প্ৰবলেম নাই ওকে নেক্সট এটো কি হয় প্ৰেজেন্ট ইনডিফিনিট সো প্ৰেজেন্ট ইনডিফিনিট এটো কি সেন্টেন্স প্ৰেজেন্ট ইনডিফিনিট এটো কি সেন্টেন্স সো সেন্টেন্স আমাৰ তিন ধৰণৰ থাকে আমি জানোৱে মানে হেগিটা কি আছিল নেগেটা আছিল স্যাৰ এটা আছিল তোমাৰ পজিটিভ সেন্টেন্স হয়নে পজিটিভ সেন্টেন্স কি সেন্টেন্স পজিটিভ সেন্টেন্স সো এতিয়া আমি কইল এফার্মেটিভ সেন্টেন্স বা পজিটিভ সেন্টেন্স তা পাইলে তোমাৰ নেগেটিভ সেন্টেন্স তা পাইলে তোমাৰ আউটা কি থাকিব তোমাৰ ইন্টাৰোগেটিভ সেন্টেন্স
ইন্টাৰগেটিভ সেন্টেন্স ঠিক আছে না এই তিনি ধৰণৰ সেন্টেন্স থাকিব এই তিনি ধৰণৰ সেন্টেন্সৰ প্ৰতিটো টেন্সত কৰিম মানে প্ৰতিটো প্ৰেজেন্টৰ তিনটা টেন্স কৰিম মানে প্ৰেজেন্টৰ ইনডেফিনিটৰ তিনটা প্ৰেজেন্ট কন্টিনিউয়াছৰ তিনটা প্ৰেজেন্ট পাৰফেক্টৰ তিনটা সেই ধৰণে আমাৰ কি হ'ব এটা মাস্টাৰ ক্লাছ হ'ব যেটা আমি গোটেই টেন্স আৰু মানে আমাৰ ভয়েস একেবাৰে কমপ্লিট হৈ যাব ঠিক আছে না ওকে So it is present indefinite negative sentence. So negative sentence মানে স্যার ন বুজোৱা শব্দ মানে নহয় বুজোৱা শব্দ তাৰ মানে does not do not হেবিলাক থকা শব্দ ওকে সো ইয়াত কি স্যার ইয়াত একে সিস্টেম কি আছে মাত্ৰ ইয়াত কি হ'ব নট এটা লাগিব কোড লাগিব ইয়াত স্যার সেন্টেন্সটো কেনেকৈ আৰম্ভ হয় ঠিক আছে he does not trust me মানে he does not trust me so subject হৈ গ'ল ইয়াত স্যার he subject does not আছে নে আছে do বা does not আছে not আছে নে আছে হৈ গ'ল verb আছে trust ইয়াত verb আছে তাৰ object থাকে ওকে স্যার object আছে ওকে he does not trust me ইয়াক চেঞ্জ কৰিলে কি হয় পেসিভত ইয়াক পেসিভত কৰিলে স্যার অবজেক্টটো আগলৈ আহে কি হয় ইয়াৰ অবজেক্টটো আগলৈ আহে তাৰ মানে কি ইয়াৰ অবজেক্টটো কোনটো ইয়াৰ অবজেক্ট হৈ গ'ল স্যার মি টো সো মি চেঞ্জ কৰিলে আই হয় আকৌ মি চেঞ্জ কৰিলে আই হয় নহয় হয় ওকে সো তাৰ পৰা আহিব স্যার ইজ এম আৰ ওকে ইজ এম আৰ কি হ'ব ইজ এম আৰ কি হ'ব স্যার প্ৰেজেন্ট ইনডেফিনিট সো প্ৰেজেন্ট ইনডেফিনিট সদায় ইজ এম আৰ থাকিব এই তিনটা ভিতৰতে এটা ল'ব লাগিব সাবজেক্টটো চাই পেলাই সাবজেক্ট যদি প্লুৰেল ভাৰ্ব প্লুৰেল সাবজেক্ট যদি সিঙ্গুলাৰ ভাৰ্ব সিঙ্গুলাৰ সাবজেক্ট যদি আই তেতিয়া এম তাৰ বাহিৰে কতো এম নহয় ঠিক আছে সো আই লগত কেতিয়া ইজ হয় মোক কমেন্টত দিবচোন পাৰিলে আই লগত কেতিয়া ইজ হয় আই লগত কেতিয়া ইজ হয় यस ভাৱেল ঠিক আছে আই ইজ এ ভাৱেল আই ইজ এ ভাৱেল তাৰ বাহিৰে বেলেগত আই লগত ইজ নহয় ঠিক আছে ওকে সো কি হ'ব আই আহিলে সো ট্ৰাষ্ট আহিলে সো ট্ৰাষ্টৰ লগত আমাক কি লাগিব আমাক হেল্পিং ভাৰ্ব লাগিব কাৰণ v3 সদায় কি লাগিব হেল্পিং ভাৰ্ব নহলে v3 ইউজ নহয় সেই কাৰণে কেতিয়াবা কিছুমান সেন্টেন্স তুমি ডাবল হেড লিখা দেখিবা মানে তুমি একটা সেন্টেন্সতে ডাবল হেড লিখাও দেখিব পাৰা কাৰণ হেডটো কি হয় v3 হয় ওকে সো কি হ'ব ইজ এম আৰ আই লগত স্যার এম লাগিব আই এম তাৰপা কি হ'ব আই এম নট v3 হয়নে আই এম নট ওকে আই এম নট কি হ'ব v3 কি ট্ৰাষ্টৰ v3 ট্ৰাষ্টেড ট্ৰাষ্টেড তাৰপা কি লাগিব স্যার বাই লাগিব সো অবজেক্ট কি আছে হি কি হৈ যাব হিম হৈ যাব ঠিক আছে না আই এম নট ট্ৰাষ্টেড বাই হিম ঠিক আছে আই এম নট ট্ৰাষ্টেড বাই হিম ডান এটো হ'ব আই এম নট ট্ৰাষ্টেড বাই হিম ঠিক আছে ওকে নেক্সট ওয়ান ইয়া আছে তোমাৰ এটা নেগেটিভ আৰু এটা লৈ লোৱা যে they do not report the mistakes your brother does not trust her so এই দুটা হৈ গ'ল এমসিকিউ এই দুটা হৈ গ'ল মানে কি হোমৱৰ্ক এইটা মোক কমেন্টত দিব লাগিব যে হোমৱৰ্ক কি হ'ব এইটা ঠিক আছে they do not report the mistake and your brother does not trust her কমেন্টত দিব লাগিব সোনকালে নেক্সট কোৱেশ্চন নেক্সট আছে প্ৰেজেন্ট ইনডিফিনিট ইন্টাৰগেটিভ কেনেকৈ কোৱেশ্চন সোধা বাক্য কেনেকৈ বনোৱা যাব বা কোৱেশ্চন সোধা বাক্যত আমি কেনেকৈ আমি কি ভয়েস চেঞ্জ কৰিম ঠিক আছে সদা মন ৰাখিবা এক্টিভ হত যদি কোৱেশ্চন মাৰ্ক থাকে এই পেসিভ হতো কোৱেশ্চন মাৰ্ক থাকিব ইয়া কোৱেশ্চন মাৰ্ক চেঞ্জ কৰিব নালাগে ঠিক আছে কোৱেশ্চন মাৰ্ক চেঞ্জ কৰিব নালাগে মানে এটো কোৱেশ্চন সোধা বাক্য হয় ওকে সো কোৱেশ্চন সোধা বাক্য কেনেকৈ আৰম্ভ হয় ডু ডাজ আৰম্ভ হল সাবজেক্ট লাগিলে ভাৰ্ব লাগিলে অবজেক্ট থাকিলে ইয়াক পেসিভ হত ইজ এম আগত আহিব তা সুধিব লাগিব ন সো কোৱেশ্চনটো এনেকুৱা হ'ব যে ডু ইউ ৰিড দা বুক কি আছে প্ৰশ্নটো ডু ইউ ৰিড দা বুক ওকে এটো হৈ গ'ল স্যার প্ৰশ্ন ডু ইউ ৰিড দা বুক তুমি কিতাপখন পঢ়িলানে বা হনে তুমি কিতাপ পঢ়া নাই ওকে ডু ইউ ৰিড দা বুক তুমি সেই কিতাপখন পঢ়িছানে ওকে সো এটো তোমাৰ কি হল এটা কোৱেশ্চন সুধিলে তুমি এক পেসিভ কৰিব লাগে কিন্তু কোৱেশ্চন মাৰ্ক অতৰাব নোৱাৰিবা ওকে সো এটা কি কৰিব লাগিব মানে তুমি কৰিব লাগিব যে ইজ এম আৰ লগাব লাগিব তাৰপা অবজেক্ট লগাব লাগিব তাৰপা v3 লগাব লাগিব তাৰপা বাই লগাব লাগিব তাৰপা সাবজেক্ট লগাব লাগিব কিবা প্ৰবলেম নাই ওকে সো তোমাৰ কি হ'ব সেন্টেন্স কি আছে ইউ আছে সো ইউ লগত তোমাৰ অক্সিলাৰি ভাৰ্ব কোনটো আহিব ইউ লগত স্যার অক্সিলাৰি ভাৰ্ব আহিব কি আৰ আহিব ঠিক আছে সো ডু টু জায়গা তুমি আৰ বহাই দিয়া ডু জায়গা তুমি কি বহোৱা আৰ বহোৱা ডু জায়গাত কি বহাব লাগিব আৰ বহাব লাগিব ওকে আৰ তাৰপা কি আহিলে ইউ মানে সাবজেক্ট আসলে কি ইউ ওকে সো কি হ'ব তোমাৰ ইজ এম আৰ লগালা সো অবজেক্ট কি হ'ব সাবজেক্ট অবজেক্ট হ'ব সো ইউ তো কি হ'ব অবজেক্ট হল ওকে তারপর স্যার v3 রিডৰ v3 ৰেড বুলি পঢ়া হয় কিন্তু স্পেলিং একে থাকে ডু ইউ ৰেড ঠিক আছে দ্য বুক ডু ইউ ৰেড দ্য বুক হ'ব না নহয় ডু ইউ ৰেড দ্য বুক হ'ব না নহয় হৈছে না নাই হোৱা কমেন্টত লাগে যে ডু ইউ ৰেড দ্য বুক হৈছে না নাই হোৱা কাৰ আহিছে শুদ্ধ বুলি ডু ইউ ৰেড দ্য বুক এটো শুদ্ধ হৈছে নাই হোৱা এটো হ'ব না নহব নহব ডাইৰেক্ট বেছি সময় নিদো এটো হ'ব না নহব yes
are the books read by you কি হ'ব are the books read by you so কেনেকৈ হ'ব the books তো কি হ'ব স্যাৰ the books তো হৈ গ'ল ইয়াত কি the books তো ইয়াত হৈ গ'ল কি অবজেক্ট আৰু ইয়াৰ লাইনলি সাবজেক্ট হ'ব লাগিব কি হ'ব লাগিব ইয়াত সাবজেক্ট হ'ব লাগিব মানে সো কি হ'ব আনসাৰটো are the books read by you কি হ'ব are the books read by you okay গম পাইছা are the books read by you কি হ'ব are the books read by you কি হ'ব এই the books তো কি হ'ব ইয়াত আছিল অবজেক্ট ইয়াত সাবজেক্ট read তো হল ভার্ব ওকে you তো ইয়াত আছিল ক'ত গ'ল তোমাৰ you ইয়াত আছিল তোমাৰ কি you আছে সাবজেক্ট আৰু ইয়াত হৈ গ'ল এটো কি অবজেক্ট ডান ইয়াত হৈ গ'ল কি এটো অবজেক্ট এটো হৈ গ'ল ইয়াৰ কোৱেশ্চন ওকে নেক্সট যদি আৰু এটা ইন্টাৰোগেটিভ ল কি হ'ব ডু ইউ wash all the clothes চোৱা সিলোৱা কাপোৰ হলে CLOTHE হ'ব আৰু যদি নিচিলোৱা কাপোৰ প্লেন কাপোৰ হয় CLOTH ক্লথ ঠিক আছে এই দুটা ডিফারেন্স মনত ৰাখিব লাগে ক্লথ আৰু ক্লথছ ওকে এটা প্ৰশ্নটো কি হৈছে যে ডু ইউ wash all the clothes does the teacher love student do you wash all the clothes তুমি সকলোবোৰ কাপোৰ ধুলা নেকি সো কি হ'ব এটো আনসাৰ ইয়াত সাবজেক্ট কোনটো অবজেক্ট কোনটো yes তো কি হ'ব all the clothes to কি হ'ব subject so subject wise ইয়াত কি হ'ব verb আহিব okay so subject wise verb আহিব so subject তুমি আগত লোৱা all the clothes মানে কি plural so verb লাগিব is আমাৰ ভিতৰত are লাগিব are all the clothes তাপা নকও আৰু are all the clothes কি হ'ব ভিফি লাগিব নে লাগিব so washed হ'ব নে washed হ'ব কি হ'ব এটো washed হ'ব কি হ'ব washed হ'ব washed কি হ'ব washed the পাছত কি লাগিব সব বাই লাগিব বাই কিয় লাগিব কাৰণ এটো আমাক জয়েন কৰিব হনে washed কি হ'ব বাই him নে you বাই কি হ'ব you যদি আছে চেঞ্জ নহয় কি হ'ব বাই you ওকে যদি you আছে চেঞ্জ নহয় are all the clothes washed by you ঠিক আছে the answer তারপর কোশ্চেন does the teacher love students so কি হ'ব students subject হয় students plural are students loved by the teacher না answer এটা হলো প্রেজেন্ট ইনডিফিনিট ডাবল ইন্টারোগেটিভ সো ডাবল ইন্টারোগেটিভ বলি কাক কয় গম পালে ডাবল ইন্টারোগেটিভ কোৱা হয় যেতিয়া কোৱেশ্চন মাৰ্ক তো আছে অলৰেডি হয় নাই সো যেতিয়া তোমাৰ কি থাকিব WS ফ্যামিলি কিবা এটা ওয়ার্ড থাকিব WS ফ্যামিলি মানে when why how এবিলাক মানে সো যেতিয়া WS থাকিব ন সো WS ফ্যামিলি থকা লগে লগে তোমাৰ এটো কি বুলি কোৱা হ'ব ইয়াক তোমাৰ ডাবল ইন্টারোগেটিভ বুলি কোৱা হ'ব ঠিক আছে সো যেনে কি হ'ব why does Sunita write poems যে সুনিতাই কিয় poems লিখে why does Sunita writes poems so ইয়াক আমি কি কৰিব WS family আগত থাকিব তাৰ মানে why তো why জায়গা থাকিবই ইয়াক চেঞ্জ কৰিব নালাগে so subject wise তোমাৰ আহিব তোমাৰ কি verb আহিব poems আছে so poems জায়গাত আহিব are why are poems are written by কি হ'ব yes why are poems written by Sunita why are poems written by Sunita কাৰণ কি স্যার poem তো ইয়াত আছে মানে অবজেক্ট তালে গলে হ'ব সাবজেক্ট ওয়াইড আহিব তোমাৰ verb আহিব একাৰণে are লাগিব ঠিক আছে নে ওকে আৰু ইয়াত write তো কি হ'ব written হ'ব কিয় সদায় যি কোনো টেন্সতে যি কোনো সেন্টেন্সতে তোমাক যদি ভয়েস চেঞ্জ কৰিব দিয়ে ভাব তো সদায় কি হ'ব V3 হৈ যাব V1 সদায় কি হ'ব V1 সদায় V3 হৈ যাব এটো একদম মনত ৰাখিব লাগিব always কি হ'ব V1 কি হ'ব V3 হৈ যাব ডান আনসার এই ধৰণৰ ভয়েস কেতিয়াও পঢ়া নাই আগতে প্রেজেন্ট ইনডিফিনিট টেন্স ডাবল ইন্টারোগেটিভ WS ফ্যামিলি মই কৈছো ঠিক আছে হাউ ডু ইউ সলভ দা কোয়েশ্চন when do you read the book সো এই দুটা আপুনি কৰিব হোমৱৰ্ক হিচাপে লওক আৰু কৰি পেলাই মোক দেখাব ঠিক আছে নে ওকে প্রেজেন্ট কন্টিনিউয়াস টেন্স এটা হলে আমাৰ প্রেজেন্ট কন্টিনিউয়াস টেন্স ফর্মুলা অকমান চেঞ্জ হ'ব আৰু সকলোতে একে হ'ব ঠিক আছে প্রেজেন্ট কন্টিনিউয়াস এই দুনিয়াত থকা প্রেজেন্ট কন্টিনিউয়াস যিমান ভয়েস চেঞ্জ আহিব সব একে হ'ব যেনেকে এক্টিভ ভয়েসত কি থাকিব স্যার সাবজেক্ট থাকিব ইজ এমাৰ থাকিব ভার্ব থাকিব লগত আইএনজি থাকিব ভার্ব আইএনজি মানে V4 ভার্ব আইএনজি মানে কি V4 তাৰ মানে ভার্ব লগত আইএনজি থাকিব তাৰ মানে গো লগত যদি আইএনজি লাগি থাকে কি হ'ব গোইং হ'ব আৰু গোইং তো কি হ'ব স্যার ইটো V4 হ'ব বা V1 প্লাস আইএনজি হ'ব ঠিক আছে নে ওকে স্যার ডান ওকে ওকে তাপা তোমাক কি লাগিব অবজেক্ট থাকিব ওকে জানে তোমাৰ হ'ব যে ৰাম ইজ ৰাইটিং এ বুক কি আছে প্ৰশ্নটো ৰাম ইজ ৰাইটিং এ বুক ৰামে এখন কিতাপ লিখি আছে
ঠিক আছে না ৰামে এখন কিতাপ লিখি আছে ইয়াৰ স্যাৰ কি সাবজেক্ট কি হ'ব স্যাৰ অবজেক্ট হ'ব একেবাৰে সিম্পল সাবজেক্ট কি হ'ব অবজেক্ট হ'ব এ বুক ঠিক আছে এ বুক ইয়াৰ এটাই কন্ডিশন মাত্ৰ ইয়াত তোমাৰ কি লাগিব বিং এটা লাগিব কি লাগিব এক্সট্ৰাকে বি ভাবটো কি হ'ব বিং এটা লাগিব ডান ওকে এ বুক তোমাৰ এ বুক স্যাৰ কি এটো সাবজেক্ট ওয়াইজ ভার্ব আহে সাবজেক্ট সিঙ্গুলার ভার্ব সিঙ্গুলার এ বুক ইজ বিং লাগিব না স্যার লাগিব এ বুক ইজ বিং ভি3 সদায় হ'ব না স্যার সদায় যিকোনো টেন্সতে কি হ'ব ভি3 হ'ব ইজ বিং এটো তোমাৰ আছে রাইটিং আৰু রাইটিংৰ হ'ব স্যার রিটেন রাইটিংৰ হ'ব স্যার কি রিটেন কি হ'ব রিটেন ওকে রিটেন বাই কি হ'ব রিটেন বাই কোন রাম রিটেন বাই রাম রামৰ দ্বাৰা এখন কিতাপ লিখি থকা হৈছিলে ঠিক আছে না ram is being written by ram hey no a book is being written by ram so it কি হ'ব Roshan is writing a book এটো কি হ'ব কোৱা যদি এটো উপৰটো চাই পেলাই কোৱা এটো কি হ'ব yes কি হ'ব a book is being written by কি হ'ব Roshan কি হ'ব Roshan sir done okay done next one present continuous subject থাকিব is a মাৰ লাগিব verb ৰ ing যোগ হৈ থাকে আৰু object থাকে done sir done the doctors are preparing a vaccine কি আছে প্ৰশ্ন the doctors are preparing okay the doctors are preparing a vaccine doctor সকলে এটা vaccine তৈয়াৰ কৰি আছে ডক্টৰ সকলে এটা কি তৈয়াৰ কৰি আছে ভ্যাকচিন তৈয়াৰ কৰি আছে ওকে সো ইয়াক আমি কি কৰিব লাগে পেসিভ কৰিব লাগে স্যাৰ আকৌ এবাৰ একেটাকে প্ৰশ্ন ঠিক আছে মানে একেটা ফৰ্মুলা ওকে সো এ ভ্যাকচিন হয়নে সো ভ্যাকচিন ল এ যাব নে সা যাব ই সদায় লগত থাকিব এ ভ্যাকচিন তা মানে সিঙ্গল এ ভ্যাকচিন ইজ তা মানে বিং লাগিব এ ভ্যাকচিন ইজ বিং প্ৰিপেয়াৰিং অর ভি3 প্ৰিপেয়াৰ্ড prepared কি বাই লাগিব না স্যার লাগিব by the doctors ঠিক আছে না ওকে স্যার ডান সময় কিমান হল 11টা বাজিলে মই যাব হল এই অফলাইন ক্লাস আছে আজি স্যাটারডে যে আজি হলো সোনকালে আৰম্ভ হয় ঠিক আছে সো কি হ'ব এটো অবজেক্ট ইজ এ মাৰ ওকে এ ভ্যাকচিন ইজ বিং prepared by the doctors ঠিক আছে না এ ভ্যাকচিন ইজ বিং ডান ওকে সো আৰু কেইটামান কৰি পেলে আজি ফার্স্ট ক্লাসটো এখিতে হেক কৰিব লাগিব প্রেজেন্ট কন্টিনিউয়াস টেন্স আৰু এটা দিলে যে তোমাৰ কি এভরিওয়ান ইজ ওয়াচিং এ মুভি লৈ না এ মুভি ইজ হ'ব সিঙ্গুলার সাবজেক্ট হয় না সিঙ্গুলার সাবজেক্ট ইজ বিং লাগিব স্যার ফর্মুলা আছে বিং লাগিব WATC ওয়াচিং আছে ওয়াচ হ'ব ভি3 হ'ব ওয়াচ বাই এভরিওয়ান কিবা তা নো স্যার নট এট অল next question এটো নেগেটিভ হ'ব প্রেজেন্ট কন্টিনিউয়াস অর নেগেটিভ সেন্টেন্স কি হ'ব অ্যাক্টিভ ভয়েস ইজ এ মার নট লাগিব ভি মানে আইএনজি অবজেক্ট কি আছে she is not replying my emails কি আছে she is not replying my emails so কি হ'ব এটো my emails হ'ব হ'ব না হ'ব my emails are হ'ব কাৰণ এটো কি প্লুৰাল my emails are not being replied by কি her she হলে কি হ'ব স্যার she হলে ডাইরেক্টলি হ'ব her ঠিক আছে না she হলে কি হ'ব her হ'ব ডান ওকে সো প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ নেগেটিভ এগিটা ঘট কৰিবা ধুনিয়াকে আৰামত একো টান নহয় নেগেটিভ এগিটা ইন্টাৰগেটিভটো চাই লোৱা ইন্টাৰগেটিভত কি লাগে ইন্টাৰগেটিভত বেলেগ একো নালাগে ইয়াত তোমাৰ কি হ'ব এক্টিভ ভয়েস থাকে ইজ এ মাৰ প্লাস সাবজেক্ট প্লাস v1 ing অবজেক্ট ওকে ইজ এ মাৰ are they taking him to the hospital সো মানে কাম কৰো এখিতে মই স্টপ কৰি দিম আজি ঠিক আছে না আজি এখিতে স্টপ কৰিম তাৰ আমি প্ৰেজেন্টৰ গোটেখিনি সামগে ঠিক আছে না প্ৰেজেন্টটো হেক কৰি পাষ্টটো হেক কৰি মই কোচিং আহি পেলাই গোটেখিনি কি কৰি মই হেক কৰি পেলাম ঠিক আছে গোটেই আমাৰ টেন্সৰ গোটেই পিপিটি মই ৰেডি কৰি ৰাখিছো আপুনি অলপ চিন্তা কৰা দৰকাৰ নাই গোটেই ক্লাছৰ পুরো টেন্সর আজি হেক কৰি পেলাম তিনটা ক্লাস দিবলৈ চেষ্টা কৰিম ঠিক আছে সো যদি ভাল লাগিলে টেন্সৰ ভয়েসৰ সেকেন্ড পার্ট পাবৰ কাৰণে আপুনি কৰিব মোক লিখিব যে থ্যাংক ইউ লিখিলে হ'ব বা সেকেন্ড পার্টৰ কাৰণে আপুনি কেৱল সাবস্ক্রাইব কৰিব ঠিক আছে সেকেন্ড পার্টৰ কাৰণে সাবস্ক্রাইব কৰিব আৰু যদি আপুনি টেটৰ সম্পূৰ্ণ কোর্সটো লৈ মই আকৌ কৈছো যে দাম কমিলে 599 আপুনি কমপ্লিট টেট কোর্স পাব ঠিক আছে না কমপ্লিট কি পাব টেট কোর্স পাব
কমপ্লিটেড কোর্স পাব আৰু যদি অকল পিডিএফছ লাগে যদি বলে অকল মোক পিডিএফছ লাগে পিডিএফছৰ কাৰণে আপুনি কি কৰিব লাগিব গম পাইনে 149 ত আপুনি কিবা গোটেইখিনি পিডিএফছ আপুনি লাভ কৰিব পাৰিব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ সেকেন্ড ক্লাছটোৰ কাৰণে কমেন্ট দিলে ভাল পাম